হেল্ল' এই তামোলপুৰ চিটি বোৰ্ডত লাগছি না সেই নহয় অলপ সময়ৰ কাৰণে কাৰেণ্টটো কাটি দিয়কচোন হাও ইটো আৰু কোনি দিও দজা মাৰি একলা কৰি থাকা বন্ধ কাটি দি আছো যো हेलो 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 थै हुनिबा हे प्रभु जी देखछु আজি ধৰাই পৰি মান বাসু हेलो हेलो পাগলা হল না কি মাত বল নেদে ফোনো মারে हेलो हेलो কোনিনো हेलो hey ওই অংকে উনি ফোন কৰি আছে কোনিবা দেউতা মই ৰিসিভ কৰলি কাটি দেৰু ইবাৰ ফোন আলি মোক দিবি নন্দন হয়তো কেবাকে লংকেৰ পৰা ফোনটো লবা পাৰলিহে পাৰা নহলি গতে বিপদত পৰিম আজি মই ও দেউতা ইটো নম্বৰ বৰাই আৰু ফোন আছে হসু হ তোৰ ৰিসিভ কৰ কোনি বেনকে আছে হেল্ল' ইউ বেটাই গমে পাইছি মোৰ হাতত মোবাইলটো নাই বুলি ইটা মোৰে পিছি বহল কৰাব যেন পাইছো কোনিনো কি এনকে ডিস্টার্ব দি আছা হেল্ল' আও ইয়াৰো কাটি দিলাকে হেই সালা অবিতাই বা কি কৰি আছে ফোনটো এই মৰণ নহটোৰ হাততে দিবা লাগে না মোৰ কথা বাৰ্তাৰ মন গেছি থেই ওলংকে হ মোৰ তাতে 10 টকা এটা আছে তই কিবা খাই গে যা হয় নেকি ৰমাই মই কিবা খাওঁ গৰ মোবাইলটো থৈ যা কবাত আৰু পৰি গেলি ভাঙি যাব ও ভাই মোৰ স্কুলৰ প্ৰশ্নোত্তৰ দি আছে মই চাবা লাগবো আই কেনে চাবি যা এ হতে লো মই অলপ কথাই পাতি লওঁ এইৰ বেটি স্বভাৱত দ আছে তোক আজি দি আছো তিতাৰ পৰা ফোন কৰি আছো তোমাক ক'ত থাকানো তুমি মই কাম কৰি আছো ইফালে এখেতে আজি কামতো জনাই ঘৰতে কাম কৰি আছে লংকে একবাৰ ফোনটো ৰিসিভ কৰোতে জানবা লাগে কি মোবাইলটো চাই আছে বুলি তুমি জানোৱে ৰাতিপুৱা উঠি ফালে যদি তোমাৰ মাতটো মই শুনা নাপাও মোৰ দিনটোৱে ভালে নাজে তাৰ কাৰণে মই তোমাক ফোন কৰি আছিলো হয় নেকি জানতো আমি কবাত একদিন লগ কৰো দে ও কাক লগ কৰা তুমি হে নহয় হে আপনি আগতে মোক ভয় খুৱাই মাৰে মোৰ লগৰ ছোৱালী এটাই লগ কৰা কথা কৈ আছে তাকে কৈ আছিলো তাইক লগৰ আপি ফোন মাৰন্তেই তুমি ঘৰৰ পিছফালে আহিব লাগে চাও দেচোন মই অলপ কথা পাতো আপনি নালগে নেকি কথা পাতা তাই বেয়া পায় নেকি আৰু বয়া নাপে দে কিয়া বয়া পাব হেল্ল' মল্লুজা কি কৰো হেল্ল' কোন তুমি মই কবিতাৰ লেংটা কালৰে বান্ধৱী মোৰ নাম নন্দিনী মই তাৰ বহুত ভাল বান্ধৱী আমি আগতে নদীৰ পাৰত ইমান যে খেলা খেলছিলো হয় নেকি তেনেহ'লে আহিবা আমাৰ ঘৰত ফুৰবা হ'ব দিয়ক মোৰ কবিতাক লগ ধৰবাৰ এনেও বহুত মন আছে দা হ'ব দা তুমি এতিয়া কবিতাৰ লগত কথা পাতা পঢ়া কবিতা হেল্ল' বা তোমাৰো মস্ত বুদ্ধিয়া আৰে 10টা খেল মৰাৰ পিছত এই নন্দই জন্ম পাইছি মোৰ বুদ্ধি নাথকিব ভালে হ'ব দিয়া তুমি আজিৰ পৰা মোৰ লগত নন্দিনী হৈয়ে কথা পাতিবা তেতিয়া কোনো গম নাপায় হ'ব দা ৰাখো দা এতিয়া মই ভাত খাই লম ৰবা হেৰি তোমাকতো মই দিনত লগ কৰবা নোৱাৰো মানুহগিলা দেখা পাই ৰাতি লগ কৰো দা ৰাতি আৰু কেনকে লগ কৰিম মই আৰু ৰাতি কেনকে যাম তুমি ইভা নালগিয়া মই যাম কিবা কাৰণত গাঁৱৰ মানুহ গম পাবা লাগে তোমাক লাংটা কৰি কুবাব আৰে নাপায়া তুমি মাত্ৰ হা ক মই যাম আজি নালগে দা কালি বোলে ৰমেশৰ নাম আছে লংকে আৰু এখেতক পঠাই দিম মই ঘৰতে থাকিম তুমি কালি আহিবা ওকে কালি যাম ইটা ফোন ৰাখো দে ধেই ইটা আৰু ভাত চাত নাখাও
ধুনীয়াকে গা চা ধুই চাফা হৈ লৈ যাম কালি যাব লাগিব না হে প্ৰভু কোনো যাতে গম নাপায় কালি যাতে ৰাতিটো ভালে ভালে যায় ঘুমাম না নাইতো কোনো নাই হা কোনো নাহয় কিয়া বিচাই ডাক পইতা বাতে চেণ্ডেল জোৰেতে থবা নৰা গম পাব তোমাক কিমান দিনৰ মূৰত লগ পাইছো কবিতা 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 মাই নুঠাকে বৰ অতি পইচা নাকি মোৰ হাগা লাগছি আধাম চাই গুচি আহিছো নজানো লাগা দা উঠা কিনো কৰি আছ লংকাৰ এতিয়া পেনতে হাগা যাব আহিবা নালাগে বুলি ক'ত লুকোৱে মাইৰেৰ কি বিষ্ণে হাতী শিপিয়া গাজিল নে কিয়ে কি নাহে তো কবিতা কবিতা কাৰ লগত কিবা কৰি আছ কবিতা তোমাৰ দৰ্জাখন খোলোতে ইমান টাইম লাগে ৰয় হাগা লাগছি হেৰি মোৰ মস্ত টোপনি আছিলে হেতেৰিগা মোৰ হাগা লাগছি মোক চান ক'ত বাহিৰতে আছে যা হেৰি সৰু চলটো হাত বাগিছে আপুনি নাযায় কিয়া ভয় কৰবহি যাওঁ ৰবা একেলগে ভৰি আগিখানো ধুই আহো শুনছ না পুৰণা হতে নাযায় কিয়া ইমান লাইনৰ পৰত যাব পাৰি নেকি তুমি বাহিৰত থাকাছো মই যাই আছো তুমি বাহিৰত থাকা কি কৰো হেল্ল' এই তামোলপুৰ চিটি বোৰ্ডত লাগছি না এই নহয় অলপ সময়ৰ কাৰণে কাৰেণ্টটো কাটি দিয়কছো মই নহ'লে মৰিলো আজি এই নহয় আমাৰ ঘৰৰ ওপৰতে তার একডালত জুই লাগি আছে তারডাল যদি ঘৰৰ ওপৰত পৰে মই মৰি থাকিম দেখো কাটকছো দিয়ক এই মাত্ৰ কাটক দিয়ক এই প্ৰভু আঞ্জা উঠেছি এই চাঞ্চতে মই পলাব লাগিল যাব লাগিল আন নৰা আহিবা নি আছো ৰব হে ভগৱান কিবাকে বাচলো দে মাই মোবাইলটো দিছোন মোৰ স্কুলৰ প্ৰশ্নোত্তৰ গ্ৰুপত দিছি মই লিখবা লাগে যাচোন আৰু পাই অলপ পিছত দি আছো যা 2 ঘণ্টা হল তই কালি কথা পাতি আছানো দেউতা কিন্তু মই কৈ দিম দেই কি তই দেউতাৰে কবি হা লংকে তই আৰু কিয় কান্দি আছা মাক মোবাইলটো খুজা দেখি মাই মোক মাৰছি 2 ঘণ্টামান হল পিছফালে কাৰোবাৰ লগত কথা পাতি আছে কি মই তাৰমানে যিটো ভাবছিলো তাই সেইটো নান্দাতে গেছি কবিতা তুমি এটা কাৰ লগত লিলিমাই কৰি আছ পাগলা হৈছে নেকি আপুনি মই আৰু কাৰ লগত লিলিমাই কৰিম বন্ধু এটাই ফোন কৰছি 2-2.5 ঘণ্টা মানে এটি ধৰি ঘৰৰ কাম এৰি কেনে বস্তিত কথা পাতি আছ লংকে কৈছি নহয় মোক কাৰ লগত ইমান কথা পাতি থাক আজিৰ পাই ফোন নালিবা হাত কাটি দিম তোমাৰ চলিক স্কুলত মোবাইল লাগে কাৰণে কিনি দিছিলো বস্তিত এনেকে কথা পাতি থাকিবৰ কাৰণে নহয় হে প্ৰভু কি হ'ব আজি কবিতাৰ ইঠি বহল কৰিব গিৰাকে তো দি আছো ৰ কিয়া নাই মোক মাৰা জুতি পাইছা না আজি 3 দিন হল কবিতাই মোক ফোনে কৰা নাই কি বা হল হে প্ৰভু কবিতাক ফোন কৰিব পৰা চান্স দিয়া নাই এটা তুমি ধেত চালা সৰে পৰাত মোৰ হাগা লাগে না তুমি কি মানুহ আজি 3 দিন হল মোৰ এটা খবৰ ল নাই মই কিনকে আছো ময়ে জানো তোমাৰ লগত কথা নাপাকে মোক ফোনটো লাৰবাই নিদে কেনকে ফোন কৰো ইটা মনে মনে ফোন কৰছো তুমি শুনা না
তোমাক লগ কৰবা মোৰ বহুত ইচ্ছা গৈছে হা কেংকে লগ কৰবা মই দেখোন ঘৰৰ পৰা যাবাই নৰো হয় নেকি তেনেহ'লে তুমি মোৰ কথাখিনি ভালকে শুনাছো তুমি মাত্ৰ ঘৰত কবা লগৰে ছোৱালী এটা আহিব বুলি যদি গম পাই একো গম নাপায়া তুমি মাত্ৰ মই তোমাক যেনকে কৈছো সেনকে কামখিনি কৰবা 10 দিনমান থাকিম ফুল এনজয় কৰিম দিও দিয়া হ'ব দিয়া এতিয়া ৰাখো দা এখেত আহি পাবই আৰু হে প্ৰভু মোৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ যাতে দাঢ়ি কাটি ৰ কবিতা অ কবিতা অ নন্দিনী আহি পালা আহি পালো দা আও কি বাহিৰতে কথা পাতি আছ হা ভিতৰত নামটো কিয়া অ আহা আহা অ আহা আহা তোনাই অলপ বহাচোন মই অলপ বজাৰৰ পৰা আহো অ যাওক মই তেৰে বিচাৰো কিবা কৈছ তুমি নাই কোৱা নাই আপোনালোকৰ বাবুটো ক'ত গেল অ সি স্কুলত গেছি ৰবা হয় নেকি তুমি কিবা ভাবি আছ নেকি নাই মই একো ভাবা নাই যাওক আপুনি যাওক বজাৰত যাওক তুমি অলপ বহা মই ধুনীয়াকে চাহ একাপ কৰি আনো ৰবা য কবিতা অ কবিতা দৰ্জাখন খুল নে তকে হা ভিতৰত তুমি কি কৰি আছ দৰ্জাখন খুলি দে তকে এই দিন দীপৰাতে দৰ্জা মাৰি কি কৰি আছিলে হা দুয়ো এ নহয় হে আমি দুয়ো অলপ সৰু কালৰে কথা পাতি আছিলো তাকে কোনোবাই ডিষ্টাৰ্ব কৰিব বুলি দৰ্জাখন মাৰি থৈ দিছো অ য চাহ বনকে মই কথা পাতিম য অ লংকে মায়েৰে লগটো দেখোন জন নামে নলয়ে কোনদিনা যাব কিবা কৈছি না কি তাকে দুয়ে দেউতা দুয়ো দৰ্জা মাৰি কেনে কথা পাতি থাকে মোক এটা ভাত চাত দিবা পাহৰিয়ে যায় ঐ এনকে হেলি নব কিবা এটা কৰিব লাগিব ইমান চৰা ডাঙৰ দীঘালা বিয়া এটাক এনকে পুহি ৰাখিব নোৱাৰো মই অ দেউতা তই একো কৰিব নালাগে মই কৰি আছো ৰ তই অলপ ৰচোন ভাবিয়া দি মোক আপা চলি যাঙে কিবা এটা গড়বড় আছে পইচা হাও দাড়ি ঘূৰালে ছাৰ কিবা এটা গড়বড় আছে আও ইটো আৰু কাজ যাঙে মোৰো নহয় দেখোন আও দাড়িবোৰৰ ৰেজত দেখোন অ লংকে যি তেতিয়া কৈছিল এই তাৰমানে গৰ্বৰ আছে অলপ আজি এইৰ কাপোৰত লগাই থৈ দিম গম পাই যাম আপা না আপি ইমান খুঁজেছি অ কিবা বিচাৰ ৰাখছি নেকি অ মল্লু দে অ ইমান খুঁজেছি অ কবিতা কন্দা ইমান খুঁজেছি কিজানি আপাই নিশ্চয় মোক ঠকা দিছি
হাও অ আমি যিটো সন্দেহ কৰিছিলো অ ই সেইটোৱে অ তই বেটা মোৰ চকুত ধূলি মাৰি মতিৰিৰ লগত লিলিমাই কৰি আছিলি ৰ তোক আজি পিছ পিছ কৰিম নহয় দেউতা মই দুদিনতে ভূত দেখা আন পাইছোহে কিয় নাই দেখিয়া হাও ইটো আৰু কোনি এনাই গোটাই নাজনা ভাও ধৰছি এতিয়া ৰাতি লগত ৰাখি ৰাখি এতিয়া চিন নাপোৱা হৈছে আগে ইয়াৰ ব্যৱস্থাটো কৰি ল তাৰপিছত তোৰ ব্যৱস্থা কৰি আছো গজেন্দা মোৰ ভুল হৈছিল দে মই তোৰ তিৰিটোৰ প্ৰেমত পৰি গৈছিলো আজি 10-12 দিনে তোৰ তিৰিটোৰ মুখখন চাই চাই চাবাৰ ইচ্ছা নহয় গৈছি মোক যাবা দি মোৰ ভুল হৈছে দে অ বেটা এই 2 দিনত তো চকুমান ভৰিল ৰ তোক আজি লংকে মোৰ ভুল হৈ গৈছে তহঁতে মোক মাফ কৰি দিবি তই কথাই নকবি আৰু তই আজি ভাই মোৰ মা নহয় আৰু তোৰ মই চলি নহয় বুজছা দেউতা থকা পিছত তই বেলেগ মতাৰ লগত মাই আৰু তোৰ কাৰণে দেউতা আৰু মাক আগত মুখ লবা নৰিম তই যাৰ ভাই তাকতো লগ নাপলোৱে গজমুৰক তোক ৰ আজি মোৰ বেটি তই মৰগে যা এৰি দিয়কে মই অ দুয়ো দজা মাৰি একলা কৰি থাকা তোক আজি দি আছো যো একলা কৰি আছিলি ৰুমে ৰুমে এৰি দিয়কে